কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ এবাৰ সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কিছু কথা ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। মই দুঃখিত যে প্ৰফুল্ল দাস হ'ল চেয়াৰমেন আৰু মিডিয়াৰ চেয়াৰমেনজনকে গুৰুত্ব দিয়া নাই। প্ৰফুল্ল দাস এজন অনুভৱী ব্যক্তি। তেওঁ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া দিনত মিডিয়া কোঅৰ্ডিনেশ্যন কৰিছে। বিভিন্ন আমাৰ নিৰ্বাচনী তেওঁলোকৰ ইস্তিহাৰ নিৰ্বাচনী ৰণকৌশলৰ তেখেতৰ যথেষ্ট এটা ভূমিকা আছিল। এজন ভাল লেখক। আজি তেখেতক আপোনালোকে মানে নেদেখা যেন কৰি দিলে। তেওঁহে মূল ব্যক্তি। আমি এজন অনুভৱী ব্যক্তিক দায়িত্ব দিছোঁ আৰু সামাজিক মাধ্যম জানেই নতুন নতুন টেকন'লজি যুগ, AI যুগ। আজিকালি বহুত ভুৱা চিনেমাও ওলায়, য'ত মোৰ পিছত দেখিব আপোনালোকে বিজেপি কিছুমান চিনেমা এৰিব, য'ত তেওঁলোকে কিবা কেৰেক্টাৰ মোৰ চেহেৰাটো লগাই দিব। এইবোৰ চব টেকন'লজিৰ যুগ। এতিয়া এইখিনি টেকন'লজি তেওঁলোকৰ টেকন'লজিৰ লগত আমিও যুঁজিব লাগিব। তো এজন জনা যুৱকজনকো আমি প্ৰফুল্ল দাসক সহায় কৰিবলৈ আমি নিযুক্তি দিছোঁ। আপুনি কৈছিলে যে কংগ্ৰেছ মানে দুদলীয়া কংগ্ৰেছী নহ'ব আৰু মানে সফা কৰি দিম বুলি কৈছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ গাড়ীতে মানে কংগ্ৰেছৰ গাড়ীতে আছে বিজেপিৰ ভাইৰাছ আছে বুলি কৈছে। আমিও কৈছোঁ তেওঁ ঘৰতে কংগ্ৰেছ আছে, ঘৰৰ খবৰবোৰ আমি পাই আছোঁ। এতিয়া কিন্তু ৰাইজে বিচাৰে যে তেওঁ আমাৰ এই বানপানীৰ সময়ত এই যে অমিত শ্বাহ ডাঙৰীয়ে যে কৈছিলে পুখুৰী খান্দি তেওঁ বানপানী সমস্যা শেষ কৰিব, এই পুখুৰী ক'ত খান্দিছে? আমিও এই পুখুৰীটো চাবলৈ যাওঁ। এই পুখুৰীটো আমি বিচাৰি আছোঁ। আজি তেওঁ এটা সময়ত কৈছিলে যে মই নিজৰ মাটি দান দিম। তো ক'ত দান দিলে? আজিতো বড়ো, ৰাভা, কাৰ্বি, মিচিং মানুহৰ মাটি লৈহে আছে। আমিতো এইখিনি কথা আমি জানিবলৈ বিচাৰোঁ। ৰাজহুৱা কথাবোৰ জানিব, তেওঁৰ পৰা ৰাইজে ৰাজহুৱা কথাবোৰ জানিবলৈ বিচাৰে। কংগ্ৰেছত গৌৰৱ গগৈ গাড়ীত কোন বহিছে, কোন নাই বহা, এইখিনি কথা অসমৰ জনসাধাৰণ তেওঁৰ পৰা জানিবলৈ নিবিচাৰে। তেওঁৰ পৰা জানিবলৈ বিচাৰে যে আজি আমাৰ নিবনুৱা সমস্যা, আজি শিলচৰত গোটেই বাৰাক ভেলীৰ আজি গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ধ্বংস হৈ গৈছে। যিহেতু আজি তাত ইমান গাড়ীবোৰ অভাৰলোড হৈ, চিণ্ডিকেটৰ গাড়ীবোৰ ইমান অভাৰলোড হৈ আহে, গোটেই গেমন ব্ৰিজেই হওক বা আমাৰ দলংটোৱেই হওক চব ভাঙি গৈছে। ৰাইজে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰে যে শিৱসাগৰত যে ONGCয়ে এটা স্থানীয় যে এটা কোম্পানীক যে কণ্ট্ৰেক্ট দিলে নতুন প্ৰডাকশ্যন জ'ন এক্সপ্ল'ৰ কৰিবলৈ, সেই স্থানীয় কোম্পানী কণ্ট্ৰেক্টৰ কোনোবা বিজেপি সদস্যৰ লগত ভাল সম্পৰ্ক আছে নেকি? নহয়। ৰাজহুৱা কথাবোৰ ৰাইজে তেখেতৰ পৰা জানিবলৈ বিচাৰে। গৌৰৱ গগৈ গাড়ীত কোন বহি আছে বা কংগ্ৰেছৰ সভাত কি হৈছে, এইখিনি কথা ৰাইজে জানিবলৈ নিবিচাৰে। মোৰ মতে তেওঁ সকলোৰ ওপৰত তদন্ত হ'ব লাগে। মোৰ মতে আজিলৈকে যিমানবোৰ মানুহ ধৰা পৰিছে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। কোনে এই আইডিয়াটো সোমালে, কোনে পৰামৰ্শটো দিলে? যিসকলে কৰিছে তেওঁলোকেতো অপৰাধ কৰিছেই, কিন্তু আইডিয়াটো কোনে দিলে, পৰামৰ্শটো কোনে দিলে? মোৰ মতে সকলোৰ ওপৰত তদন্ত হ'ব লাগে। আৰু যাৰ কথা আপোনালোকে কৈছে কোনোবা বিজেপি বিধায়কৰ ঘৰত উপস্থিত হ'ল, তেওঁৰ ওপৰতো তদন্ত হ'ব লাগে। মানে বিজেপি বিধায়ক নহয়, এইজন ব্যক্তিৰ ওপৰত যিজন ধৰা পৰিলে।